আৰু এফালে কাক লগ পাই গ'ল দেখিছা নাই মানে নমস্কাৰ বন্ধুসকল কি খবৰ তোমালোকৰ আশা কৰিছোঁ সকলোৰে ভাল আৰু মোৰ পুৰা মজা আৰু আজি ৰাতি ভিডিঅ'টো বনাইছোঁ দেখিছে আজি ওলাইছোঁ ভাওনালৈ বহুত দিন ভাওনা নাই চোৱা আৰু আজি যাওঁ ভাওনালৈ এইফালে আমাৰ আছে মনজিত এইফালে মানে পুৰা ভাওনা চাবলৈ আহি অৱস্থা দেখিছে নাই কেনেকুৱা হৈছে এইফালে চাইকেলৰ ফিউল চক এনেকুৱা অৱস্থা হৈ গৈছে মানে আজি ভাওনাত মানে কি হয় গম নাপাওঁ দেই ৰাংগাকে চাওঁ নে এনেকৈ গৈ থাকোঁ নে একো পাত্তাই পোৱা নাই চাইকেলৰ অৱস্থা বেয়া কোন বিয়া উঠি যাব পায় কোন বিয়া উঠি যাব পায় আজি কি হ'ব মানে একো পাত্তা পোৱা নাই দেই এইপিনে শিল লাগিছে নাই অৱস্থা বেয়া ये क्या हुआ जो जो धम कर दो मालिक ये क्या हुआ केला आई है আৰু এফালে এতিয়া মানে যেনে তেনে আহি মানে নামঘৰ পালোহি আৰু এয়া বাইন বজাই আছে দেখিছে আৰু মানে লগতে অহা ল'ৰাকেইটা মানে সেয়াই থাকিলে ক'তনো যায়গৈ মানে বৰ দিগদাৰ তাকে বিচাৰি ফুৰিছোঁ ক'ত নগ'লগৈ মানে সিহঁতক বিচাৰি ফুৰিছোঁ আৰু সিহঁতি এইপিনে দেখিছে নাই পূৰা চাহৰ জুতি লৈ আছে মানে আমি ভাবিছোঁ সিহঁতি ৰাংগাৰ লগত ফটো মাৰিছে কিন্তু সিহঁতৰ মানে চাহৰ জুতিটো মেইন এইফালে চাওঁ এইপিনে পূৰা চাহ আৰু এইপিনে দেখা আছে পৰ্দা এইপিনে পৰ্দা দেখিছোঁ নাই মানে মানুহ মানে বহুত হৈছে অভাৰ মানুহ চাই যাব আৰু দেই কি হয় এইফালে এজন পূৰা বহিলে এতিয়া আৰু এতিয়া অলপ মানে মেকআপ কৰা জেগালৈ আহিলোঁ তাকে চাইছোঁহি মানে মেকআপ কৰা অলপ চাই লৈছোঁহি এইপিনে ৰাংগা দেখিছে নাই মোচনটো ভাল লাগে মানে আৰু প্ৰৱেশ দেই নে কি মোচন মজা লাগিছে চাই যাওক আৰু দেই ভিডিঅ'টো Rakhindura tal ektal দিখনে ঘোষণা করি এক মহাপ্রলয় উদরে ধারণ করু নিজিচ্ছামত পুনর বিনুট বিহার আকাঙ্ক্ষা যেতিয়াই জাতিব মন তেতিয়াই সৃষ্টি করিল এক নৈব্য সৃষ্টি গুরু
চাবলৈ আহিলোঁ আৰু এইফালে কাক লগ পাই গ'ল দেখিছে নাই মানে আগতে মানে মোবাইলতে দেখি থাকোঁ আৰু আজি পুৰা ৰিয়েলকৈ লগ পাই গৈছোঁ মানে লগ পাই গৈছোঁ একদম আপোনালোকে ইয়াৰ চেনেলত চাব চেনেলৰ নাম কি আছিলে আপোনালোকে চাব চবেই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'বোৰ চাই থাকিব নতুন ভিডিঅ' আহি আছে লগতে মোৰ মেগা চিৰিয়েলো আহি আছে আৰু শ্বৰ্ট ফিল্মো হৈ আছে চাব ই ব্লগ বনাইছোঁ একদম চাই দিব চাব এতিয়া মানে ইয়ালৈ কি মানে আগতে আহিছা নাই আগতে আহিছোঁ মই তৰণি আহিছোঁ কিন্তু আজি মই ভাওনালৈ আহিলোঁ দাদা ভাওনা কৰিছে মুকুন্দ দা তো তাক চাবলৈ আহিলোঁ যাম আৰু তো ইয়াকো লগ পাই গ'লোঁ ভাল লাগিলে বহুত কিন্তু ভাল লাগিল দেই ক্লাছটো চলি আছে ন চকু লাইট ধৰিছে একদম পুৰা ধৰি আছে একদম ঠিক আছে ভাওনা চোৱা আমিও চাওঁ লগ পাম একদম নামদেও অৱন্তীৰাজ দুৰ্মুখেনৰ পুত্ৰ অৱন্তীৰাজ দুৰ্মুখেনৰ পুত্ৰ নামদেও নামটো কি নামটো দেৱৰী কি অ সাবিত্ৰী দেৱৰী কি নামদেও অৱন্তীৰাজ কি নাম তেওঁৰ পাছতে গম পায় দেৱৰী কি কওক কি নাম তেওঁৰ তাতে কওক কওক দেৱৰী কি কওক দেৱৰী কি অৱন্তীৰাজ দুৰ্মুখেনৰ পুত্ৰ নামদেও ই শুনা শুনা সাবিত্ৰী মহুৰা বচন পূৰ্ণ হ'ব কামনা মন এই শুনা শুনা সাবিত্ৰী মহুৰা বচন আৰু এইডোখৰতে সকলোকে মানে ক্ষমা এটা হৈছোঁ কাৰণ আজি ভিডিঅ' মানে ভালকৈ কৰিব পৰা নাই কাৰণ বহুত আঁতৰত আছোঁ মানে মানুহ মানে ইমান মানুহ হৈছে আজি সোমাবলৈ জেগা নাই আৰু আমাৰ পোৱাহিও দেৰি হ'ল সেইকাৰণে মানে ক্ষমা বিচাৰিছোঁ ভিডিঅ'টো চাই যাওক আৰু তেনেকৈ অৱন্তীৰ এক ছাত্ৰী সম্ৰাট আৰু তোমাক ৰাজ্যৰ আজিৰ পৰা প্ৰধান সেনাপতিৰ ৰূপত নিযুক্ত কৰিছো সমাজতে হরিরাত এক বিন্দুতে থকা মানে আপোনাৰ আদেশ পালন কৰি যাম আৰু ককু দাদা এতিয়া মোৰ কৰ্তব্য কি হয় দাদা আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে মধ্য ৰাজ্য আক্ৰমণ কৰা মূৰ্খ অধৰাজ্য লাগে এই মুহূৰ্ততে আক্রমণ করিমগৈ আমি মধ্য রাজ্য এবার জয়ধ্বনি মেদিনী কোপাই জয় উগ্রহেনর জয় উগ্রহেনর জয় উগ্রহেনর সত্যবান 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 সত্যবানৰ নাম উচ্চাৰণে ৰোমাঞ্চিত কৰিছে আমাৰ শৰীৰৰ ৰন্ধে ৰন্ধে লিখি ললো আজি সত্যবানৰ নাম সত্যবান সত্যবান কোনে দিব মোক সত্যবানৰ